নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে নৱমমান শ্ৰেণীৰ ভূগোল বিষয়টো পঢ়ি আছিলোঁ, সমাজ বিজ্ঞানৰ ভূগোল বিষয়টো পঢ়ি আছিলোঁ। ইতিমধ্যে তোমালোকক মই দুটা চেপ্টাৰৰ প্ৰশ্নোত্তৰসমূহ ইতিমধ্যে দিছোঁ আৰু চাৰিওটা চেপ্টাৰ ইতিমধ্যে মই বুজালোঁ। তোমালোকে যে ভিডিঅ'সমূহ চোৱা নাই তেতিয়াহ'লে ভিডিঅ'সমূহ চাই ল'বা। আৰু আজি তোমালোকক মই তৃতীয় অধ্যায়টোৰ যিটো অধ্যায় আছিলে ভাৰতবৰ্ষৰ ভূগোল, সেই অধ্যায়টোৰ প্ৰশ্নোত্তৰসমূহ তোমালোকক দিম। প্ৰশ্নোত্তৰসমূহ মই তোমালোকক যিমান পাৰোঁ সিমান ছুটিকৈ দিবলৈ চেষ্টা কৰিছোঁ, যাতে তোমালোকে কমকৈ লিখিও ফুল নম্বৰ পাবলৈ সক্ষম হোৱা। কমকৈ ছুটিকৈ লিখিবলৈ এই কাৰণেই দিছোঁ যাতে তোমালোকৰ পঢ়িবৰ বাবে সুবিধা হয়। তোমালোকে ইমান ধুনীয়াকৈ হয়তো বেলেগত ক'তো নাপাবা। গতিকে যদি তোমালোক প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। লগতে যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, যাতে তোমালোকৰ নিচিনা আন ছাত্ৰ ছাত্ৰীসমূহেও ভিডিঅ'টো চাবলৈ পাৰে। গতিকে আহা তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমাৰ প্ৰথম প্ৰশ্নটো হ'ল ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থানৰ বিষয়ে লিখা। উত্তৰ চোৱা। ভাৰতবৰ্ষৰ উত্তৰে সুউচ্চ হিমালয় পৰ্বতমালা আৰু চীন দেশ, দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা, পূবে বংগোপসাগৰ আৰু ম্যানমাৰ আৰু পশ্চিমে আৰৱ সাগৰ আৰু পাকিস্তান। গতিকে ভাৰতৰ চাৰিসীমাটো তোমালোকে ভালদৰে চাবা, কাৰণ ভাৰতৰ চাৰিসীমাটো কেতিয়াবা আমাক প্ৰশ্নোত্তৰ সুধিব পাৰে ইয়াৰ পৰা, যে ভাৰতবৰ্ষৰ উত্তৰে কি আছে বা ভাৰতবৰ্ষৰ দক্ষিণে কি আছে, আমাক বেলেগ বেলেগকৈ 1 নম্বৰ প্ৰশ্নৰ কাৰণে সুধিব পাৰে। গতিকে তোমালোকে ভাৰতবৰ্ষৰ চাৰিসীমাটো মনত ৰাখিবলৈ চেষ্টা কৰিবা। ভাৰতবৰ্ষ পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। এইটো এটা চমু প্ৰশ্ন হ'ব পাৰে যে ভাৰতবৰ্ষ পৃথিৱীৰ কোনটো বা ভাৰতবৰ্ষ কোনটো গোলাৰ্ধত অৱস্থিত বুলি আহিব পাৰে। এই দেশখন এছিয়া মহাদেশৰ অন্তৰ্গত। ভাৰতবৰ্ষ 8 ডিগ্ৰী 4 মিনিট 28 ছেকেণ্ড উত্তৰৰ পৰা 37 ডিগ্ৰী 17 মিনিট 53 ছেকেণ্ড উত্তৰ অক্ষৰেখা আৰু 68 ডিগ্ৰী 7 মিনিট 33 ছেকেণ্ড পূবৰ পৰা 97 ডিগ্ৰী 24 মিনিট 47 ছেকেণ্ড পূব দ্ৰাঘিমাৰ মাজত অৱস্থিত। 23 ডিগ্ৰী 30 ছেকেণ্ড 30 মিনিট উত্তৰ অক্ষৰেখা বা কৰ্কটক্ৰান্তি ৰেখাডাল ভাৰতৰ সোঁমাজেদি গৈছে। এইটো প্ৰশ্ন প্ৰায়ে আহি থকা দেখা যায় যে কৰ্কটক্ৰান্তি ৰেখাডাল কোনফালেদি ভাৰতৰ কোনটো অংশইদি গৈছে বুলি প্ৰশ্ন আহিব পাৰে। তেতিয়া আমি কি লিখিম যে ভাৰতৰ সোঁমাজেদি গৈছে। 2 নম্বৰ প্ৰশ্ন চোৱা। ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান? উপকূল ৰেখা কি তোমালোকক ইতিমধ্যে মই যে পাঠটো বুজাইছিলোঁ তাত তোমালোকক মই কোৱাই হৈছে যে উপকূল ৰেখা কি ধুনীয়াকৈ বুজাই দিছোঁ, যে উপকূল ৰেখা কিটো হয় যে সাগৰ পানী আৰু মাটিৰ যিটো এলেকা, পানী আৰু মাটিৰ সংমিশ্ৰণৰ যিটো এলেকা, অৰ্থাৎ যিমানখিনি পানী মাটিয়ে আগুৰি আছে, অৰ্থাৎ ভাৰতৰ স্থলভাগৰ যিমানখিনি জলভাগৰ লগত জড়িত সেইখিনি হৈছে উপকূল ৰেখা। আৰু ভাৰতবৰ্ষৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য হৈছে 6100 কিলোমিটাৰ। 3 নম্বৰ। ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান? ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হৈছে 15,200 কিলোমিটাৰ। 4 নম্বৰ প্ৰশ্ন চোৱা। ভাৰতৰ ভূখণ্ড সম্পৰ্কে এটি চমু টোকা লিখা। উত্তৰ চোৱা। এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ। এই মহাদেশৰ দক্ষিণ অংশত ভাৰতবৰ্ষ অৱস্থিত। উত্তৰা দক্ষিণাকৈ ভাৰতবৰ্ষৰ ভূখণ্ড প্ৰায় 3,214 কিলোমিটাৰ আৰু পূবা পশ্চিমাকৈ প্ৰায় 2,933 কিলোমিটাৰ বিস্তৃত। পূবে বংগোপসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰৰ সৈতে ভাৰতীয় ভূভাগে প্ৰায় 6,100 কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে। ভাৰতৰ ভূখণ্ডই চুবুৰীয়া দেশসমূহৰ সৈতে স্থলভাগৰ সীমাৰেখাৰ সৃষ্টি কৰিছে। পশ্চিমে পাকিস্তান, উত্তৰে চীন, নেপাল আৰু ভূটান, পূবে চীন, দক্ষিণ-পূবত ম্যানমাৰ আৰু বাংলাদেশৰ লগত ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হৈছে 15,200 কিলোমিটাৰ। তাৰ পাছৰ প্ৰশ্ন অৰ্থাৎ 5 নম্বৰ প্ৰশ্ন চোৱা। উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ 4টা মূল পাৰ্থক্য লিখা। উত্তৰ ভাৰতৰ আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ মাজত 4টা পাৰ্থক্য তলত উল্লেখ কৰা হ'ল। চোৱা।
পাৰ্থক্য 1 উত্তৰ ভাৰতৰ নদীবোৰ বৰফেৰে আবৃত ওখ পৰ্বতৰ পৰা ওলাই অহাৰ বাবে এইবিলাকত গোটেই বছৰ জুৰি পানীৰ সোঁত থাকে কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰ তুলনামূলকভাৱে চাপৰ পৰ্বত অথবা মালভূমিৰ পৰা বৈ অহাৰ কাৰণে এইবিলাক নদী খৰালি কালত প্ৰায়ে শুকাই যায় 2 নম্বৰ প্ৰশ্ন চোৱা উত্তৰ ভাৰতৰ নদীবিলাকৰ উচ্চ গতি মধ্য গতি আৰু নিম্ন গতি এই তিনিটা গতি থাকে কিন্তু দক্ষিণ ভাৰতৰ নদীবিলাকত এই গতি স্পষ্ট নহয় 3 নম্বৰ প্ৰশ্ন 3 নম্বৰ পইণ্ট উত্তৰ ভাৰতৰ নদীবোৰৰ উপত্যকা বহল আৰু ইহঁতৰ গতি ধীৰ কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ উপত্যকা কিছু ঠেক আৰু সাধাৰণতে খৰস্ৰোতা 4 নম্বৰ দক্ষিণ ভাৰতৰ নদীবোৰ বহু যুগৰ আগতে সৃষ্টি হৈছিল আৰু সেইবোৰ দাক্ষিণাত্য মালভূমিৰ কঠিন শিলাৰ মাজেৰে নিৰ্দিষ্ট গতিপথেৰে বৈ গৈছে আনহাতে উত্তৰ ভাৰতৰ নদীবোৰ সৃষ্টিৰ ফালৰ পৰা তুলনামূলকভাৱে নতুন আৰু এই নদীবোৰে সঘনে সুঁতি সলাই থাকে আমাৰ 6 নম্বৰ প্ৰশ্ন চোৱা ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগ কেইটা কি কি ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগ কেইটা হ'ল ক্ৰমান্বয়ে 1 নম্বৰ উত্তৰ হিমালয় পাৰ্বত্য অঞ্চল 2 নম্বৰ উত্তৰ ভাৰতৰ সমভূমি অঞ্চল 3 নম্বৰ দাক্ষিণাত্য মালভূমি অঞ্চল আৰু 4 নম্বৰ উপকূল অঞ্চল 7 নম্বৰ প্ৰশ্ন চোৱা উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্য লিখা উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্যসমূহ হ'ল হিমালয় পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত এই পৰ্বতৰ বহুতো ঠাল ঠেঙুলি আছে হিমালয় আৰু ইয়াৰ ঠাল ঠেঙুলিবোৰ সামৰি একেলগে হিমালয় পৰ্বতমালা বুলি কোৱা হয় ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলটো ভাৰতৰ উত্তৰ সীমাৰ লগত সংলগ্ন হৈ আছে ই কাশ্মীৰৰ নংগ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব সীমা পৰ্যন্ত পূবা পশ্চিমাকৈ বিস্তৃত হৈ আছে এই অঞ্চল প্ৰায় 2500 কিলোমিটাৰ দীঘল আৰু প্ৰায় 240 কিলোমিটাৰৰ পৰা 500 কিলোমিটাৰ পৰ্যন্ত বহল এই পাৰ্বত্য অঞ্চলটোৰ মাটিকালি প্ৰায় 5 লাখ বৰ্গ কিলোমিটাৰ এই অঞ্চলৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা 8000 মিটাৰৰো অধিক আমাৰ 8 নম্বৰ প্ৰশ্ন উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্যসমূহ হ'ল উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো 5খন সৰু বৰ সমভূমিৰ সমষ্টি এই সমভূমিৰ প্ৰস্থ ঠাইভেদে বেলেগ বেলেগ হোৱা দেখা যায় এই সমভূমি দক্ষিণলৈ ঢাল খোৱা আৰু ইয়াৰ মাটি সাৰুৱা হোৱাৰ বাবে ইয়াৰ জনবসতি ঘন এই সমভূমি অঞ্চলটোৱে 1.75 লাখ বৰ্গ কিলোমিটাৰ আগুৰি আছে সাৰুৱা মাটি আৰু সুচল যাতায়াত ব্যৱস্থাৰ বাবে এই সমভূমি জনবসতিপূৰ্ণ আৰু কৃষি ক্ষেত্ৰত আগবঢ়া তোমালোকে দেখিছা যে প্ৰশ্নোত্তৰসমূহ মই বহুত ছুটিকৈ দিছোঁ যাতে তোমালোকে কমকৈ লিখিও বেছি নম্বৰ বা পুৰা নম্বৰ পাবলৈ সক্ষম হোৱা খালি তোমালোকে ভালদৰে পঢ়িব লাগিব সকলোৱে ভালদৰে প্ৰশ্নোত্তৰসমূহ পঢ়ি পেলাই পৰীক্ষাত লিখিবা বুলি আশা থাকিল যদি মোৰ চেনেলটোলৈ তোমালোক এতিয়া নতুনকৈ আহিছা তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে আৰু তোমালোকে ভিডিঅ'সমূহ পাই থাকা আৰু তোমালোকে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা তেতিয়াহ'লে আহা আমি 9 নম্বৰ প্ৰশ্নটো চাওঁ দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য হ'ল ই আকৃতিত ত্ৰিভুজ এটাৰ দৰে এই মালভূমি অঞ্চলটো পুৰণি কঠিন শিলাৰে গঠিত বিন্ধ্য সাতপুৰা মহাদেৱ আৰু মহাকাল পৰ্বতে এই সমগ্ৰ মালভূমি অঞ্চলটোক উত্তৰ আৰু দক্ষিণ এই দুটা অংশত ভাগ কৰিছে দাক্ষিণাত্য মালভূমি পশ্চিম ঘাট পৰ্বতৰ ফালে ক্ৰমে ওখ আৰু পূৰ্ব ঘাট পৰ্বতৰ ফালে চাপৰ আৰু এঢলীয়া এই ঢাল অনুসৰি দক্ষিণ ভাৰতৰ প্ৰায় আটাইবোৰ নদী পশ্চিমৰ পৰা পূবলৈ বৈ গৈ বংগোপসাগৰত পৰিছে আমাৰ 10 নম্বৰ প্ৰশ্নটো হ'ল উপকূল অঞ্চলৰ বৈশিষ্ট্য উল্লেখ কৰা উত্তৰ চোৱা উপকূল অঞ্চলৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল ভাৰতৰ উপকূলীয় সমতল অঞ্চল দীঘল আৰু ঠেক সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা 30 মিটাৰৰ পৰা 50 মিটাৰৰ ভিতৰত ই দক্ষিণ ভাৰতৰ আটাইবিলাক প্ৰধান নদীয়ে সৃষ্টি কৰা সমভূমি আৰু ব-দ্বীপৰ দ্বাৰা গঠিত সেয়েহে ই
পশ্চিম উপকূলতকৈ বেছি বহল আৰু সাৰুৱা। এই উপকূলত চিল্কা, কোলাৰ আৰু পলিকট নামে তিনিটা হ্ৰদ আছে। এতিয়া দেখিলানে এই যে তিনিটা হ্ৰদ আছে চিল্কা, কোলাৰ আৰু পলিকট, এই তিনিটা তোমালোকক নাম দিব পাৰে, সুধিব পাৰে যে এই হ্ৰদটো কোনটো উপকূলত আছে বা কোনটো অঞ্চলত আছে। তেতিয়া আমি কি লিখিম যে যিহেতু আমি উপকূল অঞ্চলৰ বৈশিষ্ট্য পঢ়ি আছিলোঁ, তেতিয়াহ'লে আমি কি গম পাম যে এই তিনিটা হ্ৰদ উপকূল অঞ্চলত আছে। বা প্ৰশ্ন এনেকৈও দিব পাৰে যে উপকূল অঞ্চলৰ এটা হ্ৰদৰ নাম কোৱা। ঠিক আছে, যিকোনো ধৰণে প্ৰশ্ন দিব পাৰে। গতিকে তোমালোকে পাঠটো ভালকৈ পঢ়িবা। মই যে তোমালোকক পাঠটো বুজাই দিছোঁ, তোমালোকে সেই ভিডিঅ'টোও চাবা আৰু লগতে তোমালোকক নিশ্চয় স্কুলত ছাৰ বাইদেউসকলে পাঠটো বুজাই দিছে। গতিকে সদায় পাঠটো মনত ৰাখিবা বা পাঠটো প্ৰায় পঢ়ি থাকিবা। ঠিক আছে, তাৰপিছত চোৱা 11 নম্বৰ, ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য লিখা। ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যসমূহ হ'ল 1 নম্বৰ, ভাৰতৰ ভূখণ্ড পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, মৰুভূমি আদিৰে গঠিত হোৱাৰ বাবে ইয়াৰ উচ্চতা ভিন ভিন হয়। এই উচ্চতাৰ তাৰতম্যৰ বাবে একে অক্ষাংশত অৱস্থিত হ'লেও ঠাইসমূহত উত্তাপ, বায়ুৰ চাপ, বৰষুণ আৰু আৰ্দ্ৰতাৰ পৰিমাণ কম বেছি হয়। 2 নম্বৰ, উত্তৰ ভাৰতৰ তুলনাত দক্ষিণ ভাৰতত গৰম বেছি। 3 নম্বৰ, অক্ষাংশভেদে ঠাইসমূহৰ উত্তাপৰ তাৰতম্য ঘটাৰ বাবেই জলবায়ু বেলেগ বেলেগ হয়। 4 নম্বৰ, হিমালয় পৰ্বতমালাই উত্তৰ দিশৰ পৰা অহা চেঁচা বতাহক বাধা দিয়াৰ বাবে উত্তৰ ভাৰতৰ জলবায়ু যিমান শীতল হ'ব লাগিছিল সিমান শীতল নহয়। 5 নম্বৰ, সাগৰৰ সান্নিধ্যৰ বাবেও কোনো ঠাইৰ জলবায়ু সমভাৱাপন্ন হ'ব পাৰে, এনে ঠাইত জাৰ জহৰ তাৰতম্য বেছি নহয়। 12 নম্বৰ প্ৰশ্ন, ভাৰতত মৌচুমী বায়ুৰ প্ৰভাৱ সম্পৰ্কে এটি টোকা লিখা। ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট। গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে। গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ-পূব মৌচুমী বতাহ প্ৰবাহিত হয়। দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰবাহিত হৈ ভাৰতত সোমায়। আৰৱ সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয় ভাপ কঢ়িয়াই অনা এই বতাহে প্ৰথমে পশ্চিমঘাট পৰ্বতত বাধা পায়। তেতিয়া ই ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ দিয়ে। এইদৰে পশ্চিম উপকূল অঞ্চলৰ কঙ্কণ আৰু মালৱাৰ উপকূলত বছৰি ৩০০ চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। এই বায়ুৰে এটা অংশ পশ্চিমঘাট পৰ্বত পাৰ হৈ বংগোপসাগৰৰ ফালে আগবাঢ়ে। বংগোপসাগৰৰ ওপৰেদি আহোঁতে পুনৰ অধিক জলীয় ভাপ আহৰণ কৰি ই অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ কৰে। এই বতাহে মেঘালয় মালভূমিত বাধাপ্ৰাপ্ত হৈ প্ৰচুৰ বৰষুণ দিয়ে। এনেকৈয়ে মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি প্ৰায় ১২৫০ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়। এই দক্ষিণ-পশ্চিম মৌচুমীৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষুণ হয়। উত্তৰ-পূব মৌচুমী বতাহ বংগোপসাগৰৰ ওপৰেদি অগ্ৰসৰ হওঁতে ই কিছু জলীয় ভাপ আহৰণ কৰে। জলীয় ভাপযুক্ত এই বতাহ আহি যেতিয়া পূৰ্বঘাট পৰ্বতত ঠেকা খায়, তেতিয়া ভাৰতৰ পূব উপকূলত বিশেষকৈ কৰমণ্ডল উপকূলত বৰষুণ হয়। মৌচুমী বতাহৰ ফলত হোৱা বৰষুণৰ বাবে শস্যৰ উৎপাদন বৃদ্ধি হয় আৰু খেতি-বাতি ভাল হয়। এতিয়া চোৱা ১৩ নম্বৰ প্ৰশ্ন, ভাৰতৰ বৰষুণ বিতৰণ সম্পৰ্কে এটি আভাস দিয়া। বৰষুণ বিতৰণ ভাৰতৰ সকলো ঠাইতে একেই নহয়। ভাৰতৰ বাৰ্ষিক গড় বৰষুণৰ বিতৰণ উত্তৰ-পূৰ্বাঞ্চলৰ হিমালয়ৰ নামনি অংশ, মেঘালয় মালভূমিৰ দক্ষিণাংশ আৰু পশ্চিমঘাট পৰ্বতৰ পশ্চিম ঢালত অধিক বৰষুণ হয়। অৰুণাচল প্ৰদেশৰ বহিঃ হিমালয় অঞ্চলত বৰষুণ যথেষ্ট হোৱা দেখা যায়। ইয়াৰ বিপৰীতে ৰাজস্থানৰ থৰ মৰুভূমি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বছৰি গড়ে ৫০ চেণ্টিমিটাৰৰো কম বৰষুণ হয়। কিন্তু ব্ৰহ্মপুত্ৰ সমভূমিকে ধৰি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত বৰষুণ মধ্যমীয়া। ১৪ নম্বৰ প্ৰশ্ন, ভাৰতৰ উদ্ভিদসমূহক কেইটা ভাগত ভগোৱা হৈছে লিখা। উত্তৰ, ভাৰতৰ উদ্ভিদসমূহক সাধাৰণতে ৬ ভাগত ভগাব পাৰি। ক, ১ নম্বৰ চিৰসেউজীয়া উদ্ভিদ, ২ নম্বৰ মৌচুমীয় উদ্ভিদ, ৩ নম্বৰ কাঁইটীয়া মৰু উদ্ভিদ, ৪ নম্বৰ তৃণজাতীয় উদ্ভিদ,
5 নম্বৰ বদ্বীপীয় উদ্ভিদ আৰু 6 নম্বৰ পাৰ্বত্য উদ্ভিদ। আমাৰ 15 নম্বৰ প্ৰশ্ন চোৱা ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য লিখা। চিৰসেউজীয়া বননি সাধাৰণতে ওখ গছ-গছনিৰ সমষ্টি। এনে বনে ডাঠ অৰণ্য সৃষ্টি কৰে। ইয়াৰ গছবিলাক 45 মিটাৰ পৰ্যন্ত ওখ হয়। ওখ গছৰ উপৰি বেত, বাঁহ, ঢেকীয়া আৰু লতাজাতীয় চাপৰ উদ্ভিদো দেখা যায়। বছৰৰ কোনো ঋতুতে এইবিলাকৰ পাত নসৰে। এই অৰণ্যত শিশু, চন্দন, ৰবৰ আদি ভালেমান মূল্যৱান গছ পোৱা যায়। যি অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ 200 চেণ্টিমিটাৰতকৈ অধিক আৰু বাৰ্ষিক গড় উত্তাপ 25 চেণ্টিগ্ৰেডৰ পৰা 27 চেণ্টিগ্ৰেড, তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ দেখা যায়। আমাৰ 16 নম্বৰ প্ৰশ্ন চোৱা ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্য লিখা। ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। ইয়াত শাল গছকে ধৰি ভালেমান মূল্যৱান গছ আছে। এই অঞ্চলত বাঁহজাতীয় উদ্ভিদ বেছিকৈ দেখা যায়। ইয়াৰ ঠিক উত্তৰৰ 1000 মিটাৰৰ পৰা 2000 মিটাৰ উচ্চতাৰ পাৰ্বত্য অঞ্চলত বহল পাতৰ ওখ হৈ আছে, আচলতে ওখ হ'ব লাগিছিলে, ওখ আৰু সৰল জাতীয় চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। উত্তৰ পূৰ্বাঞ্চলৰ পাৰ্বত্য অঞ্চলত অৱশ্যে সৰল গছ বেছিকৈ দেখা যায়। তাৰোপৰি 1600 মিটাৰৰ পৰা 3000 মিটাৰ উচ্চতাত কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাঞ্চল, দাৰ্জিলিং আৰু ছিকিম হিমালয় অঞ্চলত দেৱদাৰুকে ধৰি বিভিন্ন প্ৰজাতিৰ সৰল গছৰ অৰণ্য আছে। 17 নম্বৰ প্ৰশ্ন চোৱা ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান? ইয়াৰ ঘনত্ব কিমান? 2011 চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা হৈছে 121,07,26,932 জন আৰু ইয়াৰ ঘনত্ব হ'ল প্ৰতি বৰ্গ কিলোমিটাৰ 328 জন। 2011 চনৰ লোকপিয়ল মতে দেই। বৰ্তমান ভাৰতৰ জনসংখ্যা ইয়াতকৈ বেছিয়ে হ'ব, কিন্তু তোমালোকৰ কিতাপত যিহেতু 11 চনটোৱেই দিয়া আছে, গতিকে আমি 11 চনটোৱে পঢ়িব লাগিব। তোমালোকে মোক কমেণ্ট কৰি জনাবা যে বৰ্তমান ভাৰতৰ জনসংখ্যা কিমান। আমাৰ ইয়াৰ পিছৰ প্ৰশ্ন চোৱা জনপ্ৰব্ৰজন কেই প্ৰকাৰৰ আৰু কি কি? জনপ্ৰব্ৰজন 2 প্ৰকাৰৰ, আভ্যন্তৰীণ প্ৰব্ৰজন আৰু বাহ্যিক প্ৰব্ৰজন। প্ৰব্ৰজনৰ ফলত ভাৰতত কেনে প্ৰভাৱ পৰিছে? জনপ্ৰব্ৰজনৰ ফলত ভাৰতত পৰা কেইটামান বিশেষ প্ৰভাৱ তলত দিয়া হ'ল। প্ৰব্ৰজনৰ ফলত দেশৰ জাতি, ধৰ্ম আৰু ভাষাৰ ভিন্নতা বাঢ়িছে আৰু ফলত বাৰেবৰণীয়া সংস্কৃতি গঢ় লৈ উঠিছে। খ. প্ৰব্ৰজনৰ ফলত দেশৰ অৰ্থনৈতিক খণ্ডৰ পৰিৱৰ্তন হৈছে আৰু বেপাৰ বাণিজ্যৰ প্ৰসাৰ ঘটিছে। গ নম্বৰ প্ৰব্ৰজনে দেশৰ তথা ইয়াৰ বিভিন্ন অঞ্চলৰ জনগাঁথনি সলনি কৰিছে। প্ৰব্ৰজনৰ ফলত জনসংখ্যা বৃদ্ধি, ঘনত্ব, শিক্ষিতৰ হাৰ সলনি হৈছে। ঘ নম্বৰ প্ৰব্ৰজনে প্ৰত্যক্ষভাৱে দেশৰ জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাই আহিছে। জনসংখ্যা বৃদ্ধিৰ ফলত দেশৰ নানা সমস্যাৰ সৃষ্টি হৈছে। দেশৰ ভূমি সম্পদৰ ওপৰত অত্যাধিক হেঁচা পৰিছে। অৰণ্য আৰু আৰ্দ্ৰভূমিৰ পৰিৱেশতন্ত্ৰ বিঘ্নিত হৈছে আৰু নিয়োগৰ সমস্যাৰ লগতে স্বাস্থ্য আৰু শিক্ষা খণ্ডতো সমস্যাৰ সৃষ্টি হৈছে। ঙ. প্ৰব্ৰজনৰ ফলত কেতিয়াবা উদ্ভৱ হোৱা ধৰ্মীয় আৰু সামাজিক সংঘাতে সামাজিক আৰু ৰাজনৈতিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। প্ৰথম চ. প্ৰব্ৰজনকাৰীসকলে নতুন ঠাই আৰু সমাজত কেতিয়াবা মিলিব নোৱাৰি মানসিক চাপত ভোগে। দ্বিতীয় চ. প্ৰব্ৰজনৰ ফলত বিশেষকৈ নগৰ অঞ্চলত কিছুমান বস্তি অঞ্চল গঢ়ি উঠিছে। এনে বস্তি অঞ্চলসমূহত অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰাৰ ফলত নগৰীয়া পৰিৱেশ প্ৰদূষিত হৈ পৰিছে। আমাৰ পিছৰ প্ৰশ্ন চোৱা ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ লিখা। ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ হ'ল 1 নম্বৰ নিম্ন জনমূৰি আয়, 2 নম্বৰ জনমূৰি আয়ৰ মন্থৰ বৃদ্ধি, 3 নম্বৰ অত্যাধিক জনসংখ্যাৰ চাপ, 4 নম্বৰ দৰিদ্ৰতা, 5 নম্বৰ কৃষি নিৰ্ভৰশীলতা, 6 নম্বৰ বৰ্ধিত নিবনুৱা সমস্যা আৰু দ্বিতীয় 7 নম্বৰ পৰিকল্পনা ভিত্তিক উন্নয়ন।
আমাৰ 21 নম্বৰ প্ৰশ্ন চোৱা ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটা কি কি ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটা হ'ল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ 2 নম্বৰ হৈছে চণ্ডীগড় 3 নম্বৰ দিল্লী 4 নম্বৰ দাদ্ৰা আৰু নগৰ হাভেলী 5 নম্বৰ দমন আৰু দিউ 6 নম্বৰ লাক্ষাদ্বীপ 7 নম্বৰ পণ্ডিচেৰী ইয়াত তোমালোকে এটা বস্তু চাবা যে এই কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ যি আমাৰ ৰাজধানী আছে সেই ৰাজধানী তোমালোকে চাবলৈ যত্ন কৰিবা যে মই কৈ দিছোঁ তথাপিও আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী হৈছে পৰ্ট ব্লেয়াৰ চণ্ডীগড়ে দিল্লীয়ে দাদ্ৰা আৰু নগৰ হাভেলী চিলভাছা দমন আৰু দিউৰ দমন লাক্ষাদ্বীপৰ কাভাৰাত্তি আৰু পণ্ডিচেৰী ঠিক আছে এইকেইটা ভালদৰে মনত ৰাখিবা তাৰ পাছৰ প্ৰশ্ন ভাৰতৰ বৰ্তমান ৰাজ্য কেইখন আৰু কি কি ভাৰতৰ বৰ্তমান ৰাজ্য 29খন আৰু সেইকেইখন হ'ল অন্ধ্ৰপ্ৰদেশ অৰুণাচল তোমালোকক লগতে মই ৰাজধানীৰ নামো কৈ যাম আৰু তোমালোকে ৰাজ্যকেইখনৰ ৰাজধানীৰ নাম কিন্তু মনত ৰাখিবা দেই ৰাজধানীৰ পৰা আমাৰ এটা হ'লেও প্ৰশ্ন আহিবই গতিকে গোটেইকেইখন ৰাজ্যৰ ৰাজধানীৰ নাম মনত ৰাখিবা প্ৰথম আহিল অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হৈছে অমৰাৱতী তাৰপিছত আহিল 2 নম্বৰ অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ অসমৰটো তোমালোকে জানাই দিছপুৰ বিহাৰৰ পাটনা ছত্তীশগড়ৰ ৰায়পুৰ গোৱা পানাজী গুজৰাট গান্ধীনগৰ হাৰিয়ানা চণ্ডীগড় হিমাচল প্ৰদেশ চিমলা জম্মু কাশ্মীৰৰ ৰাজধানী দুটা যে গ্ৰীষ্মকাল আৰু শীতকাল গ্ৰীষ্মকালত হৈছে শ্ৰীনগৰ আৰু শীতকালত জম্মু অৰ্থাৎ গ্ৰীষ্মকালত ঠাণ্ডা দিনত শ্ৰীনগৰত ইমানেই ঠাণ্ডা হয় যে ৰাজধানী জম্মুলৈ স্থানান্তৰ কৰিবলৈ বাধ্য ঝাৰখণ্ড ৰাঁচী কৰ্ণাটক বাংগালোৰ কেৰেলা থিৰুৱন্তপুৰম মধ্যপ্ৰদেশৰ ভোপাল মহাৰাষ্ট্ৰ মুম্বাই মণিপুৰ ইম্ফল মেঘালয় শ্বিলং মিজোৰাম আইজল নাগালেণ্ড কহিমা উৰিষ্যা ভুৱনেশ্বৰ পঞ্জাৱ চণ্ডীগড় ৰাজস্থান জয়পুৰ ছিকিম গেংটক তামিলনাডু চেন্নাই তেলেংগানা হায়দৰাবাদ ত্ৰিপুৰা আগৰতলা উত্তৰাখণ্ড দেৰাডুন উত্তৰ প্ৰদেশ লক্ষ্ণৌ পশ্চিমবংগ কলকাতা তাৰপিছত আহিল কেন্দ্ৰীয় শাসিত অঞ্চলকেইটা মই আপোনালোকক সেইকেইটা ইতিমধ্যে ক'লোৱেই আমাৰ একেবাৰে শেষৰটো প্ৰশ্ন আজিৰ পাঠটোৰ শেষৰটি প্ৰশ্ন হৈছে ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন কি ইয়াৰ সৰ্বমুঠ মাটিকালি আৰু জনসংখ্যা কিমান ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন হ'ল তেলেংগানা ইয়াৰ সৰ্বমুঠ মাটিকালি 1,14,840 বৰ্গ কিলোমিটাৰ ইয়াৰ জনসংখ্যা হৈছে 3,52,00,000 গতিকে তোমালোকৰ প্ৰশ্নোত্তৰসমূহ ইতিমধ্যে শেষ হ'ল তোমালোকে নিশ্চয় প্ৰশ্নোত্তৰসমূহ ভালদৰে বুজি পালা আৰু তোমালোকে নিশ্চয় লিখিব পাৰিবা আৰু তোমালোকে দেখিছাই যে মই যথেষ্ট ছুটিকৈ তোমালোকৰ প্ৰশ্নোত্তৰসমূহ কৰি দিছোঁ এই পাঠটোৰ প্ৰশ্নোত্তৰসমূহ যিহেতু শেষ হ'ল তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে বেল আইকনটো বজাই দিবা যাতে মই দিয়া ভিডিঅ'সমূহ তোমালোকে অতি সোনকালেই পোৱা আৰু তোমালোকে তোমালোকৰ লগৰ লগত ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিবা তেতিয়াহ'লে আজিলৈ আহোঁ থেংক ইউ